ইতিমধ্যে গোটেইখিনি কথা আপোনালোকে অৱগত হৈছে আৰু মই ভাল পাইছো যে আজি তাৰিখত কংগ্ৰেছ দল চৰাইদেউ জিলা কংগ্ৰেছ কষ্ট কৰিবলৈ প্ৰস্তুত হয় যোৱা এক মাহৰ ভিতৰত আপোনালোকক যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে 14 আগষ্টত কেণ্ডেলাইট মাৰ্চ 15 আগষ্টত তিৰংগা যাত্ৰা 29 আগষ্টত বিএলএ প্ৰশিক্ষণ শিবিৰ কিন্তু কষ্ট বাহিৰে আমাৰ ওচৰত কোনো বিকল্প নাই হাতত বেছি সময় নাই হাতত মাত্ৰ 8 মাহ আছে কেতিয়াবা কোনোবাই সোধে যে আপোনালোকৰ যুঁজ কাৰ লগত হ'ব বাস্তৱত মই কেতিয়াবা চিন্তা কৰোঁ যুঁজ হ'ব সময় লগত যেহেতু আজিৰ পৰা নিৰ্বাচনলৈকে আমাৰ হাতত বেছি সময় নাই আৰু বহুতখিনি কাম ইতিমধ্যে কৰিবলগীয়া আছে আজি আমি মাত্ৰ বিএলএ সকলৰ লগত মত বিনিময় কৰিবলৈ সক্ষম হৈছোঁ পৰৱৰ্তী দিনত বুথ কমিটিৰ লগত কৰিব লাগিব যুৱ কংগ্ৰেছ লগত কৰিব লাগিব মহিলা কংগ্ৰেছ লগত কৰিব লাগিব সেৱা দলৰ লগত কৰিব লাগিব মিডিয়া সেল আইটি সেল লগত কৰিব লাগিব স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰিব লাগিব জ্যেষ্ঠসকল আৰু আমাৰ সচেতন ৰাইজ নাগৰিক সমাজৰ লগত কৰিব লাগিব তো সেইকাৰণে সময় একদম নাই আৰু মই ভাবোঁ যে যদি আমি সময় ভালদৰে ব্যৱহাৰ কৰোঁ দলৰ কাৰণে আগন্তুক 8 মাহত কষ্ট কৰোঁ তেতিয়া অহা বিধানসভা নিৰ্বাচনত আমাৰ জয় হোৱাটো নিশ্চিত কিন্তু যদি আমি ভাবোঁ যে মই মাহত 5 দিন দলৰ কাৰণে দিম বাকী 20 দিন নিজৰ কাম কৰিম নিজৰ সমস্যাবোৰ আমি সমাধান কৰিম তেতিয়াহ'লে আমি অহা নিৰ্বাচনত এটা ভাল প্ৰস্তুতি দেখাব নোৱাৰিম আজিৰ পৰা এপ্ৰিল মাহলৈকে যদি আমি প্ৰত্যেকগৰাকী দলৰ কৰ্মী দলৰ বিষয়া প্ৰত্যেক মাহ ন্যূনতম 10 দিন দিওঁ 8 মাহ প্ৰত্যেক মাহ ন্যূনতম 10 দিন দিওঁ বা ধৰি ৰাখক 100 দিন দিওঁ যদি আজিৰ পৰা নিৰ্বাচনলৈকে প্ৰত্যেক কংগ্ৰেছ দলৰ বিষয়া 100 দিন দিয়ে তেতিয়াহ'লে মই 100% নিশ্চিত হৈ ক'ব পাৰোঁ আমাৰ চৰকাৰ আহিব সেইকাৰণে যদিও এই মাহৰ ভিতৰত যথেষ্ট কষ্ট আপোনালোকে পাইছে আগন্তুক দিনত আৰু কষ্ট ল'বলৈ সাজু হ'বলৈ মই অনুৰোধ জনাইছোঁ আমি দল আৰু চৰকাৰ কাৰ বাবে কৰিছোঁ অসমৰ জনসাধাৰণৰ নিজৰ ব্যক্তিগতভাৱে নহয় নিজৰ পৰিবাৰৰ বাবে নহয় নিজৰ ঘৰৰ ল'ৰা ছোৱালীৰ বাবে নহয় আমি যদি দল কৰিছোঁ আমি যদি চৰকাৰ গঠন কৰা সংকল্প লৈছোঁ তেতিয়া জনসাধাৰণৰ কল্যাণৰ বাবে অসমৰ ৰাইজৰ বাবে এই চৰাইদেউ জিলাৰ উন্নতি আৰু প্ৰগতি 10 বছৰ হৈ গ'ল চৰাইদেউ জিলাৰ বাসিন্দাই বিজেপি চৰকাৰ দেখি এই 10 বছৰৰ ভিতৰত চৰাইদেউ জিলাৰ বাসিন্দাই কি পালে এটাকে হিচাপ কৰক আজিলৈকে নাগালেণ্ড সীমান্তৰ অঞ্চলত নামতোলা অঞ্চলত মানুহৰ এতিয়াও সীমা সম্পৰ্কে যথেষ্ট সমস্যা আছে বাগানত যাব মাহমৰা বাগানত যাব আৰু দেখা পাব যে শ্ৰমিকসকল আজি কিমান কষ্ট আছে চৰাইদেউ আজি ইউনেস্কো হেৰিটেজ সাইট কৰি দিলে
কিন্তু চৰাইদেউ ইউনেস্কো হেৰিটেজ সাইটৰ ভিতৰত কাম কৰা শ্ৰমিকসকলক যোৱা 8 মাহৰ পৰা দৰমহা দিয়া হোৱা নাই। যোৱা 8 মাহৰ পৰা তেওঁলোকক দৰমহা দিয়া নাই। আজি মথুৰাপুৰত গড়খনীয়া হ'ল, ৰাইজে ভূমিপট্টা পোৱা নাই। আজি চৰাইদেউ চিভিল হস্পিটেল কথাই কওক বা হাতেকাটি মডেল হস্পিটেল কথাই কওক, আজি নাৰ্ছৰ ওপৰত ইমান হেঁচা, ডক্টৰসকলৰ ওপৰত ইমান হেঁচা যে আজি তাৰিখত আমাৰ মানুহবোৰে উন্নত চিকিৎসা পোৱা নাই। আমাৰ ভয়া পুখুৰী আজি সমস্যা আছে আৰু ৰাস্তা কথাই নকওঁ। ৰাস্তা কচুমাৰী ৰাস্তাই হওক, দেওঘৰীয়া ৰাস্তাই হওক, সেইদিনা মই আহি আছিলো শিৱসাগৰৰ পৰা। মই ভাবিছিলো যেতিয়া আমি ৰাস্তাত গৈ আছো আমি কেনেদৰে বেলেগ ৰাজ্যৰ পৰা পৰ্যটকসকল চৰাইদেউ মৈদাম দেখাবলৈ বিচাৰিম যেতিয়া ৰাস্তা ইমান দিয়ে। যি ৰাস্তা চৰাইদেউ মৈদামলৈ যোৱা ৰাস্তা, সেই ৰাস্তা অৱস্থা চাওক। আজি দুৰালি অৱস্থা চাওক। আজি ৰেলৰ ভাল আজি কানেক্টিভিটি নাই, ৰেলৰ সম্পৰ্কত কিমান সমস্যা। কিন্তু এইবোৰ সমস্যালৈ বৰ্তমান চৰকাৰ যিদৰে মাত মাতিব লাগে মাত মাতা কিয়? যে তেওঁলোকে ভাবে যে অহা নিৰ্বাচনত আমি আকৌ ভোট চুৰি কৰি ল'ম আৰু আকৌ নিজৰ চৰকাৰ গঠন কৰিম। এতিয়া আমাক দুখীয়া ৰাইজৰ খাতিৰ কৰিব নালাগে। বাগানৰ শ্ৰমিকসকলৰ ভোটৰ মূল্য নাই, নিবনুৱা যুৱকসকলৰ ভোটৰ মূল্য নাই। আমি মাত্ৰ ভোট চুৰি কৰি আমি অজীৱন আমি ক্ষমতাত থাকিম, নিজৰ পৰিবাৰৰ নামত বাগান খুলিম, নিজৰ ল'ৰাৰ নামত আমি কাম কৰিম। এয়া হৈছে তেওঁলোকৰ চিন্তা। সেইকাৰণে তেওঁলোকৰ অহংকাৰ ভাঙিব লাগিব। সেইকাৰণে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব। সেইকাৰণে আমি নৱ প্ৰজন্মৰ ওচৰত যাব লাগিব আৰু ৰাইজে আমাক আহাৰটো বিচাৰে। আজি য'তে আমি যাওঁ ৰাইজে আমাক হাঁহি মুখেৰে আমাক স্বাগতম জনাইছে, বিচাৰিছে যে কংগ্ৰেছ আহক, কংগ্ৰেছৰ সংগঠন আৰু শক্তিশালী হওক। ৰাইজে বিচাৰে যে যিদৰে পূৰ্বতে হিতেশ্বৰ শইকীয়াদেৱৰ চৰকাৰ আছিল, তৰুণদেৱৰ চৰকাৰ আছিল, সেইবোৰ দিন ঘূৰি আহক য'ত আমি নিজৰ মাজত শান্তিৰ সম্প্ৰীতি লৈ থাকিব পাৰোঁ। আজি অসমৰ জনসাধাৰণ আজি শান্তি আৰু সম্প্ৰীতিৰ মাজত থাকিব বিচাৰে, আত্মসহকাৰে থাকিব বিচাৰে। স্বাভিমানী আমাৰ অসমীয়া নাগৰিক আজি সন্মান বিচাৰে বৰ্তমান চৰকাৰৰ পৰা। কিন্তু এইখন চৰকাৰ জনসাধাৰণক গুৰুত্ব দিয়াতকৈ আজি আদানী আৰু আম্বানীক গুৰুত্ব দিছে। 40,000 অসমৰ মানুহৰ মাটি, 40,000 বিঘাৰ মাটি আজি আদানী আৰু আম্বানী আৰু পতঞ্জলি বিক্ৰী কৰি থৈছে। এইবোৰ মাটি কাৰ? বড়ো মানুহৰ মাটি, ৰাভা মানুহৰ মাটি, আদিবাসী শ্ৰমিকসকলৰ মাটি, কাৰ্বি মানুহৰ মাটি, মিচিং মানুহৰ মাটি। ইমান তেওঁলোকৰ সাহস যে কোনো আলোচনা নকৰাকৈ আজি আদানী আম্বানী আৰু পতঞ্জলি প্ৰায় 40,000 বিঘা মাটি বিক্ৰী কৰি পেলাবলৈ বিচাৰিছে। সেইকাৰণে ৰাইজ এতিয়া লাহে লাহে সজাগ হৈছে। ৰাইজে এতিয়া কংগ্ৰেছ সভালৈ আহিছে। পুৰণি কংগ্ৰেছৰ কৰ্মীখিনি আকৌ আমাৰ সভালৈ আহিছে। নৱ প্ৰজন্ম আজি এনেকৈ যোগদান কৰিছে। বিভিন্ন দলৰ মানুহবোৰ এতিয়া কৈছে যে আমি কংগ্ৰেছক সোমাবলৈ বিচাৰো। এয়া হ'ল এটা পৰিৱৰ্তনৰ ইংগিত আৰু সেইকাৰণে এই পৰিৱৰ্তনৰ বঁটা চাই মুখ্যমন্ত্ৰী শংকিত হৈছে। মুখ্যমন্ত্ৰী গম পাই গৈছে যে 8 মাহৰ পিছত তেওঁলোকৰ চকী যাব আৰু তাৰ পিছত কি হ'ব এই কথা আজি তেওঁলোকেও গম পাই গৈছে যে ৰাহুল গান্ধী ডাঙৰীয়া কোৱা কথাখিনি সঁচা প্ৰমাণ হ'বলৈ গৈছে। ৰাহুল গান্ধী ডাঙৰীয়া বকো 6 সভাত কি কৈছে যে পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব অসমৰ জনসাধাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেলৰ ভিতৰত দেখা পাব। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
নিজৰ ভৱিষ্যতৰ সংকিত হৈছে আৰু সেই কাৰণে চিন্তাত পৰি কেনেদৰে অসমৰ ৰাইজৰ মাজত বিভাজন সৃষ্টি কৰিব, সংঘাত সৃষ্টি কৰিব, কাজিয়া সৃষ্টি কৰিব, সেই ধৰণৰ ৰাজনীতি আৰম্ভ কৰিছে। আজি আমি কিছু অভিভাৱকসকলক গামোচা পিন্ধাইছো। কিয় তেওঁলোকৰ ল'ৰা ছোৱালী আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ বাবে আজি স্বৰ্ণ পদক আনিছে, সোণৰ পদক আনিছে, গোল্ড মেডেল আনিছে। আমি গৌৰৱ অনুভৱ কৰো যে চৰাইদেউ ৱেইট লিফটিং এছ'চিয়েশ্যনে আমাক এটা নহয়, দুটা নহয়, তিনিটা নহয়, 4টা গোল্ড মেডেল আমাক আন্তঃৰাষ্ট্ৰীয় আজি মঞ্চত দিছে। আমি চৰাইদেউ আমাৰ ৱেইট লিফটিং এছ'চিয়েশ্যনক ইয়াৰ পৰা আমি শুভেচ্ছা দিছোঁ। এয়া হ'ল আমাৰ কংগ্ৰেছ দলৰ চিন্তাধাৰা। প্ৰায়তঃ তৰুণ গগৈদেৱে বিচাৰিছিল যে বাগানৰ শ্ৰমিকসকলৰ ল'ৰা ছোৱালীৰ হাতত কম্পিউটাৰ থাকিব লাগে, লেপটপ থাকিব লাগে। এয়া হ'ল কংগ্ৰেছৰ চিন্তাধাৰা। কিন্তু বৰ্তমানৰ সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বিচাৰে যে অসমৰ নৱ প্ৰজন্মৰ হাতত বন্দুক দিবলৈ, আৰ্মছ লাইচেন্স দিবলৈ বিচাৰে। এয়া হ'ল তেওঁলোকৰ চিন্তাধাৰা। যি অসমৰ ভিতৰত কংগ্ৰেছ দলে ইমান কষ্ট কৰি শান্তি লৈ আনিলে, এই অসমৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাম্প্ৰদায়িক জুই লগাবলৈ চেষ্টা কৰিছে। সেইকাৰণে আমাক সাৱধান হ'ব লাগিব, সজাগ হ'ব লাগিব, তেখেতৰ ৰাজনীতি বুজিব লাগিব। আজি তেওঁ নিজকে অসমীয়া মানুহৰ মাটি চকীদাৰ হিচাপে নিজকে প্ৰমাণ দিবলৈ বিচাৰিছে। মোৰ কেতিয়াবা হাঁহি উঠে যে যিজনে নিজৰ পৰিবাৰৰ যোগেদি আটাইতকৈ বেছি অসমৰ মানুহৰ মাটি কিনিছে, আজি তেওঁ অসমৰ মাটি সুৰক্ষা কৰাৰ চিন্তা কৰিছে। আজি এটা জিলা এৰি দিয়া নাই য'ত তেওঁলোকৰ পৰিবাৰে মাটি কিনা নাই। ক'ৰবাত বাগান, ক'ৰবাত ৰিজৰ্ট, ক'ৰবাত হোটেল, ক'ৰবাত তেওঁলোকে প্ৰাইভেট স্কুল আদি কৰিবলৈ আৰম্ভ কৰিছে। এইবোৰ মাটি কাৰ? ক'ৰবাত খেতিয়কৰ মাটি, ক'ৰবাত শ্ৰমিকৰ মাটি, ক'ৰবাত ফৰেষ্টৰ মাটি, ক'ৰবাত চৰকাৰী মাটি, ক'ৰবাত ৱাইল্ড লাইফৰ মাটি। ৱাইল্ড লাইফ কৰিডৰ ভিতৰতো আজি তেওঁলোকে নিজৰ সম্পত্তি বনাইছে। এনেকুৱা হৈছে তেওঁলোকৰ আচৰণ, তেওঁলোকৰ চেক কৰিছে, চিলাপতা কৰিছে, গুৱাহাটীত মিচিং মানুহকো চেক কৰিছে, ডিমাচা মানুহকো চেক কৰিছে, ডাঙৰচেক ফিৰঞ্জা মানুহকো চেক কৰিছে। এয়া হৈছে তেওঁলোকৰ ৰাজনীতি। আৰু সেইকাৰণে নিজৰ বিফলতা লুকাবলৈ, নিজৰ ব্যৰ্থতা লুকাবলৈ এতিয়া আমালোকৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ দিছে। আজি দিছে এটা উদাহৰণ আমাক দেখাব। পৰা কিছু বছৰ আগত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া কি ক'লে যে উত্তৰ পূৰ্বাঞ্চলত 50টা পুখুৰী খান্দি দিলে বানপানী সমস্যা নাইকিয়া হৈ যাব। কৈছে নাই কয়? এতিয়া গোটেই গুৱাহাটী মহানগৰী পুখুৰী হৈ গৈছে। মানুহবোৰ 4 ঘণ্টা, 5 ঘণ্টা, 6 ঘণ্টা নিজৰ ঘৰলৈ যাওঁতে আজি যোৱাকালি গোটেই সময়টোতে গুচি গ'ল। এনেকুৱা এটা দুৰৱস্থা হৈছে। সেইকাৰণে এইবোৰ কেলেংকাৰী, এইবোৰ জুমলাবাজি, এইবোৰ তেওঁলোকৰ পাতল কথা লুকাবলৈ আমাৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰে, ধৰ্মীয় মেৰুকৰণ কৰিবলৈ বিচাৰে। মই সেইকাৰণে কেতিয়াবা নিজৰ সভাত মানুহক অনুৰোধ জনাইছো যে অলপ টিভিত মহাভাৰত চিৰিয়েলটো চাওক, মহাভাৰত চিৰিয়েলটো চাওক। মহাভাৰত চিৰিয়েলত চালে গম পাব যে এটা সময়ত দুৰ্যোধন, যুধিষ্ঠিৰ, কৌৰৱ আৰু পাণ্ডৱ একেলগে ডাঙৰ হ'ল, একে মহলত ডাঙৰ হ'ল, একে পৰিস্থিতিত, একে সময়ত, একে গুৰুজনৰ পৰা প্ৰশিক্ষণ ল'লে, একেলগে ভাত খাইছিল, একেলগে খেলা ধূলা কৰিছিল। তো কেনেদৰে এই ভায়েকৰ ককায়েকৰ মাজত সংঘাত সৃষ্টি হ'ল, তেতিয়া গম পাব এজন মূল ব্যক্তি আছে, এজন মামা সোমাই গৈছে। হয়নে নহয়? হয়নে নহয়? এই মামাৰ নাম কি আছে? কি নাম? ভালকে কওক।
অসমৰ সপোনী মামা হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অৱদান হ'ব লাগিব। আমাৰ লোকৰ মাজত ভাই ককাইকৰ মাজত কাৰ্য লগাই আছে আৰু নিজে বাগান, ৰিজৰ্ট, হোটেল, প্ৰাইভেট স্কুল, এতিয়া তেওঁ কৰোড়পতি মুখ্যমন্ত্ৰী হৈ গৈছে। অৱদান হোৱাটো উচিত। আমি পৰৱৰ্তী সময়ত অসমৰ বিধানসভা নিৰ্বাচনত অসমৰ সপোনী মামাৰ সপোন আমি বাস্তৱ হ'বলৈ নিদিওঁ। সেইকাৰণে আমি 100 দিন দলৰ বাবে দিব লাগিব, যাৰ ফলত আমি এটা চৰকাৰ গঠন কৰি আমি নিজৰ কিছু নতুন SOP ওলাব। আজি তাৰিখত আমাৰ অসমৰ সপোনী মামাই খুব SOP কৈ থাকে। আমিও SOP ওলাব। আমাৰ SOP হ'ব যে অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম হৈ থাকিব, আজান পীৰৰ অসম হৈ থাকিব, মাধৱদেৱৰ অসম হৈ থাকিব, চাউলুং চুকাফাৰ অসম হৈ থাকিব, লাচিত বৰফুকনৰ অসম হৈ থাকিব, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসম হৈ থাকিব, ভূপেন হাজৰিকাৰ অসম হৈ থাকিব, আমাৰ শ্বহীদ কুশল কোঁৱৰৰ অসম হৈ থাকিব। আমাৰ SOP হ'ব যে কোনো মুখ্যমন্ত্ৰী মন্ত্ৰী নিজৰ পৰিবাৰৰ নামত কেন্দ্ৰৰ চৰকাৰৰ 50 লাখ টকা আঁচনি ল'ব নোৱাৰিব। আমাৰ দিনত গৰু চোৰ হ'ব নোৱাৰিব দেই। এইবোৰ গৰু চোৰ ভোট চোৰ এতিয়া আমি 8 মাহত আমি আমাৰ BLA সকলক নিৰ্দেশ দিছো যে আপোনালোকে অসমৰ পৰা বিদায় দিয়ক। আমাৰ SOP হ'ব যে গাঁৱৰ ভিতৰত মদৰ দোকান বন্ধ, চৰকাৰী স্কুল আৰম্ভ। আমাৰ SOP হ'ব দিছপুৰৰ ডাঙৰ ডাঙৰ ঠিকাদাৰক গুৰুত্ব দিয়াতকৈ আমি সোণালী স্থানীয় ঠিকাদাৰক আমি বেছি কাম আমি দিম। আমাৰ SOP হ'ব অদৰকাৰী ফ্লাইঅভাৰ বনোৱা বন্ধ আৰু আপোনালোকৰ দূৰৰ আদি ৰাস্তাটো আমি মেৰামতি আৰু উন্নত আমি কৰিম। আমাৰ SOP হ'ব যে বিধায়কৰ পালিনেতা নামত বাগান কিনা বন্ধ আৰু আমাৰ বাগানৰ ভিতৰত উন্নত চিকিৎসা পোৱা আমি হস্পিটেল আমি কৰিবলৈ বিচাৰিম। আৰু ৰাইজে নিৰ্ধাৰিত কৰিব যে তেওঁলোকে কাৰ SOP বিচাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া SOP বিচাৰে নে কংগ্ৰেছ দলৰ SOP বিচাৰে। কিন্তু এইখিনি কথা ৰাইজৰ ওচৰত কোনে লৈ যাব? ৰাইজৰ ওচৰত আমাৰ বুথ কমিটি লৈ যাব লাগিব। সেইকাৰণে এই মাহৰ ভিতৰত আমি বুথ এজেন্টৰ ওপৰত জোৰ দিলো, অহা মাহত আমি বুথ কমিটিৰ ওপৰত জোৰ দিব লাগিব। আমি প্ৰত্যেকগৰাকী নিজৰ নিজৰ মণ্ডলৰ বুথ কমিটি গঠনৰ দায়িত্ব ল'ব লাগিব। এতিয়া বুথ কমিটি গঠন মাত্ৰ মণ্ডলৰ দায়িত্ব নহয়, বুথ কমিটি গঠন কৰাৰ দায়িত্ব হ'ব ডিষ্ট্ৰিক্ট কমিটি যিমানবোৰ বিষয়া সোমাইছে সকলোৱে নিজৰ নিজৰ মণ্ডলৰ ভিতৰত বুথ কমিটি গঠনৰ দায়িত্ব ল'ব লাগিব। বুথ কমিটি গঠনৰ দায়িত্ব প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভিতৰত যিমানবোৰ বিষয়া আছে এই যুটীয়া সম্পাদকে হওক, সম্পাদকজনে হওক বা সাধাৰণ সম্পাদকজনে হওক, আমি নিজৰ নিজৰ মণ্ডলৰ বুথ কমিটি গঠনৰ দায়িত্ব ল'ব লাগিব। আমি সকলোৱে একগোট হ'লেহে আমি অহা বিধানসভা নিৰ্বাচনত আমি নিজৰ চৰকাৰ গঠন কৰিব পাৰিম। যুঁজ এখন হ'ব, যুঁজ হ'বনে? যুঁজ এখন হ'বনে? আপোনালোকৰ উৎসাহ চাই সঁচাকৈ আজি মই যথেষ্ট আনন্দিত। আৰু ইমান সুন্দৰ সভা আয়োজন কৰাৰ বাবে যিমান কষ্ট জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ, আমাৰ মনে মনে পেটে পেটে যিমান আমাৰ প্ৰাৰ্থীসকল আছে সকলোকে মই নিজৰ আন্তৰিক মৰম, শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰি আগন্তুক দিনত আকৌ লগ পাম এইখিনিয়ে কথা কৈ ইয়াতে নিজৰ চমু দুএষাৰ আজি তাৰিখত সামৰিছো। ধন্যবাদ। জয় হে, জয় আই।